বিৰতিৰ পাছত পুনৰ স্বাগতম দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবিশেষ তথ্য আমি আপোনালোকক জনাই আছো পোনপটীয়া সম্প্ৰচাৰত বহুকেইগৰাকী ভোটাৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে তেওঁলোকে উন্নয়ন বিচাৰে আৰু সামগ্ৰিকভাৱে উন্নয়ন হলেহে প্ৰকৃত অर्थত ভাৰতবৰ্ষ গণতন্ত্ৰ বিশ্বৰ ভিতৰতে যেহেতু সৰ্ববৃহৎ গণতন্ত্ৰ বুলি কোৱা হয় সেই গণতন্ত্ৰৰ এই মানটো থাকি যাব সামগ্ৰিক উন্নয়ন সকলোৱে বিচাৰিছে আৰু ভোট দিবলৈ ওলাই আহিছে আৰু এতিয়া পাৰ্চেন্টেজ অৰ্থাৎ শতাংশৰ হাৰো বৃদ্ধি পাইছে শিক্ষাবিদ তথা ৰাজনৈতিক বিশ্লেষক ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে আপোনাক স্বাগতম জনাইছো ডাঙৰীয়া এটা কথা প্ৰথম পৰ্যায়ত দেখিবলৈ পোৱা গৈছিল প্ৰায় ৭৮% ভোটদান হৈছিল আৰু দ্বিতীয় পৰ্যায়তো এটা শুভ লক্ষণ দেখিছো হয়তো ৭৮ৰ পৰা ৮০% হ'ব পাৰে সন্ধিয়াৰ ভাগলৈকে আপুনি এই ভোটদানৰ হাৰ বৃদ্ধি পোৱাটো কেনেধৰণে লৈছে প্ৰথম কথা এইটো এটা অত্যন্ত আনন্দৰ কথা বুলি মই ভাবোঁ আৰু গণতন্ত্ৰত ভোটদাতাৰ নিজস্ব এটা গুৰুত্ব এটা আছে যে প্ৰতিজন ব্যক্তি অন্তত ভাবিব লাগে যে এইটো কথা প্ৰতিষ্ঠা কৰিব লাগে যে ময়ো এই চৰকাৰৰ এটা অংশ আৰু এই চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত বা দেশখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা ভোটৰ যিটো গুৰুত্ব সেই গুৰুত্বটো প্ৰতিগৰাকী আচলতে ভোটদাতাই বুজিব লাগে আৰু সেই ভোটদান দিওঁতে বা ভোটদান কৰোঁতে কিন্তু তেওঁলোক কোনো আৱেগ বা কোনো বিশেষ ধৰণৰ প্ৰলোভন তাৰ পৰা ঊৰ্ধত থাকি পেলাই আচলতে তেওঁলোকে ভোটদান কৰাটো উচিত বুলি মই ভাবোঁ কিন্তু সেইটো বহুত ক্ষেত্ৰত ভাৰতবৰ্ষত কিন্তু এতিয়ালৈকে হোৱা যে আমাৰ পৰিলক্ষিত হোৱা নাই কিছুমান ঠাইত হৈছে কিছুমান ঠাইত হোৱা নাই গতিকে সেইটো হয়তো আৱেগ বৰ্জিতভাৱে যুক্তিনিষ্ঠভাৱে ভোট দিয়াৰ ক্ষেত্ৰত নিশ্চয় আমাৰ হয়তো আৰু কিছু বছৰ লাগিব কিন্তু প্ৰক্ৰিয়া এটা আৰম্ভ কিন্তু নিশ্চিতভাৱে আৰম্ভ হৈছে আৰু এতিয়া যিসকল যুৱ সমাজ আৰু নবীন প্ৰবীণ সকলোৱে কিন্তু এইটো কথা অনুভৱ কৰিছে আৰু যে ভোটৰ এটা গুৰুত্ব এটা আছে যে গণতন্ত্ৰক বচাই ৰাখিবলৈ হ'লে এইটো বেলট পেপাৰৰ মাজেৰে বচাই ৰাখিবলৈ এই কথাটো কিন্তু সকলোৱে অনুভৱ কৰিছে লগতে আৰু এটা ডাঙৰ কথা কিন্তু এতিয়া অনুভৱ কৰিছে যে আমাৰ যিটো যুৱ সমাজ কিন্তু তেওঁলোকে পিছৰ ফালে চাইছে কিন্তু দে আৰ লুকিং বেক আৰু লুকিং বেক উইথ এংগাৰ মানে তেওঁলোকৰ এটা খং এটা লৈ পেলাই কিন্তু দে আৰ লুকিং বেক পিছফালে চাইছে যে তেওঁলোকে কিমান ভুল কৰিছিলে ইয়াত আখোৱা তাত তেওঁলোকে দে শুড নট হেভ ডান দিছ ঠিক এনেধৰণৰ কথাবিলাক কিন্তু তেওঁলোকৰ মাজত এটা অনুভৱ এটা হৈছে সেই অনুভৱৰ ফলত কিন্তু তেওঁলোকক আকৌ বেছি নিশ্চিত হৈছে ন উই মাষ্ট ডু ছামথিং পজিটিভ ঠিক এনেধৰণৰ কথাবিলাকো কিন্তু আহিছে আৰু লগতে এইবাৰ বহুত নতুন ভোটদাতা যে প্ৰথমবাৰ ভোট দিব তেওঁলোকৰ মনত এটা উৎসাহ এটা আছেই আৰু ইতিমধ্যে আপোনাৰ যিটো আমাৰ কম্পিউটাৰ বা হেৰিৰ মাজেৰে এই কথাবিলাক ফেচবুক টুইটাৰৰ মাজেৰে এইটো কিন্তু এটা সাংঘাতিক এটা বৈপ্লৱিক পৰিৱৰ্তন এটা আহিছে আৰু সেয়েহে হয়তো দয়ানন্দ পাঠক ডাঙৰীয়া ৰাজনৈতিক দলসমূহে সেয়া লাগিলে বিজেপিয়ে হওক কংগ্ৰেছে হওক বা আন কিছুমান দলেই হওক তেওঁলোকে এই ছ'চিয়েল মিডিয়া